বড়ো চুক্তিৰ সন্দৰ্ভত হোৱা কিছু ডেভেলপমেণ্ট এই গোটেইখিনি সামৰি মই আপোনালোকক সম্বোধন কৰিব খুজিছোঁ। পোনপ্ৰথমে মই কোভিড-19ৰ শেহতীয়া পৰিৱেশৰ ওপৰত আলোকপাত কৰি চৰকাৰে গ্ৰহণ কৰিব খোজা কেইটামান নিয়মৰ বিষয়ে আপোনালোকক অৱগত কৰিব খুজিছোঁ। আমাৰ অসমত আজিৰ দিনটোত প্ৰায় 30,000 অৰ্থাৎ 29,830টা এক্টিভ কোভিড কেছ আছে। কোভিডত মৃত্যুৰ সংখ্যা 608লৈ বৃদ্ধি পাইছে। ফাৰ্টিলিটি ৰেট 0.37লৈকে বৃদ্ধি পাইছে আৰু ৰিকভাৰী ৰেট 81.6%ত ভৰি দিছে। আমাৰ টেষ্টৰ সংখ্যা 30 লাখ অতিক্ৰম কৰিছে আৰু আমি এক প্ৰকাৰ ভাৰতবৰ্ষৰ প্ৰথম যিকেইখন ৰাজ্যই পাৰ মিলিয়ন টেষ্ট কৰিছে তাৰ ভিতৰত আমি এতিয়াও থিয় হৈ আছোঁ আৰু মৃত্যুৰ ক্ষেত্ৰতো আমি এতিয়াও ভাৰতৰ ভিতৰতে সৰ্বনিম্ন মৃত্যুৰ হাৰত আমি থাকিব পাৰিছোঁ। আমাৰ যিটো কেছ ডাবলিং ৰেট আছিলে, আমি প্ৰায় 30 দিনৰ ডাবলিং ৰেট আছিলে, এতিয়া আমাৰ 36 দিনলৈ বৃদ্ধি পাইছে। অৰ্থাৎ ডাবলিং ৰেট নাও ইজ 36 ডেইজ, যিটো আগতে বহুত দিনলৈ 30ত আছিলে, এতিয়া 36 দিনলৈ বাঢ়িছে। আমি দেখা পাইছোঁ যে যোৱা ছেপ্টেম্বৰ মাহটোত যদিও চলিত মাহ প্ৰতিদিনাই আমি এভাৰেজ 2,400 আমি নতুন কেছ পাইছোঁ। যদিও কেন্দ্ৰীয় চৰকাৰে 3,000ৰ আশংকা কৰিছিলে, আমি প্ৰতিদিনত আজি পৰ্যন্ত 2,400কৈ আমি নতুন কেছ পাইছোঁ। এতিয়ালৈকে 1,866জন ব্যক্তিয়ে প্লাজমা থেৰাপি লাভ কৰিছে আৰু আমাৰ নিতৌ আমি মেডিকেল কলেজ আৰু আন জিলাসমূহত ইণ্টেনচিভ কেয়াৰ ইউনিট বঢ়াবৰ কাৰণে আমি কাম কৰি আছোঁ। ইনফেক্ট আজিও মই শিলচৰলৈকে যাম আৰু অহাকালি শিলচৰ মেডিকেল কলেজতো আমি এটা নতুন 40 বেডেড ICU আৰম্ভ কৰিম। চিটৰ ক্ষেত্ৰত আমাৰ গুৱাহাটী মেডিকেল কলেজে হওক, MMCয়ে হওক বা আন হস্পিটেলবিলাকত আমাৰ বেডতকৈ পেচেণ্টৰ সংখ্যা কম আছে। গতিকে আমাৰ বেডক লৈ চিন্তা কৰিবলগীয়া বৰ্তমান পৰিৱেশ হোৱা নাই। উদাহৰণস্বৰূপে আমাৰ GMCHত 821 বেড কেপাচিটি আছে, তাৰ বিপৰীতে পেচেণ্ট আছে 749। গতিকে আমি হস্পিটেলৰ বিচনা বা পৰিবৰ্ধিত ICUৰ প্ৰেক্ষাপটত আমি যথেষ্ট সন্তোষজনক অৱস্থাত আছোঁ। যোৱা দুদিন আগতেও ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত প্ৰায় 59খন বিচনাযুক্ত এটা নতুন ICU আৰম্ভ কৰা হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত ICU আৰু হস্পিটেলৰ বিচনাৰ ক্ষেত্ৰত আমি যথেষ্টখিনি আগবাঢ়িবলৈ বা সন্তোষজনক স্থিতিত আজিৰ দিনটোত আমি আছোঁ। NHM আৰু স্বাস্থ্য বিভাগে এটা বিশেষ কাৰ্যসূচী হাতত লৈছে। অসমৰ 30,000 আশা কৰ্মীয়ে জনজাগৰণ সপ্তাহ নামে আমি বৰ্তমান এটা সপ্তাহ পালন কৰিছোঁ আৰু প্ৰতিগৰাকী আশাই মানুহৰ ঘৰে ঘৰে গৈ মাস্ক ব্যৱহাৰৰ প্ৰয়োজনীয়তা, ছ'চিয়েল ডিষ্টেন্সিঙৰ প্ৰয়োজনীয়তাৰ ওপৰত ঘৰে ঘৰে গৈ লিফলেট হাতত লৈ ৰাইজক অৱগত কৰিছে আৰু এটা যোৱা দুদিনত আমি যিটো দেখিছোঁ খুব মেচিভ হিচাপে এইটো হৈছে। একেবাৰে IS কলনীৰ পৰা আৰম্ভ কৰি কোনোবা গাঁৱৰ ভিতৰৰ গাঁও এখনৰ কোনোবা চুবুৰীৰ মানুহলৈ প্ৰতিগৰাকী ব্যক্তিৰ ঘৰতে আশা কৰ্মীসকল যোৱাৰ বাবে চেষ্টা কৰিছে আৰু মই ভাবোঁ যে এই জনজাগৰণ সপ্তাহে দুৰ্গা পূজাৰ আগত মাস্ক ব্যৱহাৰৰ ক্ষেত্ৰত বা ছ'চিয়েল ডিষ্টেন্সিঙৰ ক্ষেত্ৰত এটা সজাগতা বৃদ্ধি কৰিব।
অসম চৰকাৰে আমি টেষ্ট আৰু অলপ ৰেম্প আপ কৰাৰ কাৰণে চিন্তা কৰিছোঁ। এটা আমি বিশেষ কাৰ্যসূচী হাতত লৈছোঁ, যদি আমি সফল হ'ব পাৰোঁ যে 28, 29 আৰু 30 তিনিওটা দিনতে আমি 1 লাখ কোভিড টেষ্ট কৰিব খুজিছোঁ। 28 তাৰিখতো 1 লাখ টেষ্ট হ'ব, 29 তাৰিখেও 1 লাখ টেষ্ট হ'ব, 30 তাৰিখেও 1 লাখ টেষ্ট হ'ব। আৰু তাৰ মই ভাবোঁ এই জনজাগৰণ সপ্তাহৰ পৰিপ্ৰেক্ষিতত এই টেষ্টটো আমি সম্ভৱতঃ আমি লক্ষ্যত উপনীত হ'ব পাৰিম। বিদ্যালয়সমূহ অনানুষ্ঠানিকভাৱে ক্লাছ দানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু কোনো বিদ্যালয়ৰ প্ৰায় বৰ্তমানলৈকে আমি ঋণাত্মক খবৰ আমি একো পোৱা নাই। কেইটামান কোভিডৰ ওপৰত আমি বিশেষকৈ বিমান যাত্ৰীসকলৰ সুবিধাৰ বাবে আমি কেইটামান নতুন সিদ্ধান্ত লৈছোঁ। মই আপোনালোকৰ বহল প্ৰচাৰৰ বাবে অনুৰোধ কৰিম। আপোনালোকে জানে যে আজি যেতিয়া আমি বিমানবন্দৰত আহিব লাগে, বিমানবন্দৰত এজন উৰাজাহাজৰ যাত্ৰী অহাৰ পিছত কেইবাখনো ফৰ্ম ফিল আপ কৰিব লাগে। তাৰ পৰিপ্ৰেক্ষিতত বিমানবন্দৰত যথেষ্ট লোকৰ সমাগম হয় আৰু তাতে এটা ছ'চিয়েল ডিষ্টেঞ্চিঙৰ সমস্যা হৈ যায়। তাৰ পৰিপ্ৰেক্ষিতত আমি এটা এপ লঞ্চ কৰিছোঁ, সেইটো হ'ল visitassam.org, visitassam.org। এই এপটোলৈকে যদি আমি যাওঁ, বিমানবন্দৰত যিখিনি ফৰ্ম ফিল আপ কৰিব লাগে এই ফৰ্মখিনি আমি এপটোতে দেখা পাম। আৰু তাত যদি আমি ফিল আপ কৰি লওঁ আৰু ইয়াত যদি আমি মাত্ৰ মোবাইলতে দেখাই দিওঁ, তেতিয়াহ'লে বিমানবন্দৰত আমি আৰু নতুনকৈ কোনো ফৰ্ম ফিল আপ কৰিব নালাগিব। আৰু যদি ফৰ্মখন ডাউনলোড কৰি লিখি লৈ তেওঁলোকে হাৰ্ড কপিও আমাক জমা দিয়ে, তেতিয়াও বিমানবন্দৰত কোনো ফৰ্ম জমা দিব নালাগে বা ফৰ্মখন জমা দিলেও লিখিব নালাগে। বহুখিনি সময় ছেভ হ'ব। সেইকাৰণে মই যিসকল অসমলৈ আহিব খোজে বা অসমত সঘনাই অহা যোৱা কৰিছে, তেওঁলোকক মই visitassam.org এই এপটো ব্যৱহাৰ কৰাৰ কাৰণে আহ্বান জনাম। তাৰ ফলত যাত্ৰীসকলৰ বাবে যাত্ৰা সুগম হ'ব আৰু অসম চৰকাৰেও যাত্ৰীসকলক এণ্টিজেন আজি টেষ্ট কৰাবলৈ লৈ যোৱা গোটেই ব্যৱস্থাটো যথেষ্ট সুগম হ'ব। গতিকে এই ক্ষেত্ৰত মই আপোনালোকক লিফলেট এখন আমাৰ প্ৰেছ ৰিলিজ এটা আমি দিছোঁ। অসম ৰাজ্যিক পৰিবহণ নিগম আৰু স্বাস্থ্য বিভাগে যুটীয়াকৈ এই এপটো প্ৰস্তুত কৰিছে। আপোনালোকৰ সহযোগিতা মই কামনা কৰিছোঁ। এয়াৰ পেছেঞ্জাৰৰ ক্ষেত্ৰত কেইটামান আমি নতুন নিয়ম বা নতুন প্ৰট'কল আমি দিছোঁ বা প্ৰট'কল অহাকালিৰ পৰা বলবৎ হ'ব, সেই বিষয়ে মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। এতিয়া যদি এয়াৰ পেছেঞ্জাৰ এজন আহে, তেওঁ এণ্টিজেন টেষ্ট কৰাৰ পিছত নিগেটিভ হওক পজিটিভ হ'লেতো হস্পিটেলত আহিলে, নিগেটিভ হ'লে তেখেত 10 দিন হোম কোৱাৰেণ্টাইনত থাকিব লাগে। এতিয়া আমি এই 10 দিনৰ হোম কোৱাৰেণ্টাইন আমি প্ৰত্যাহাৰ কৰিছোঁ। তাৰ পৰিৱৰ্তে এজন যেতিয়া যাত্ৰী আহিব, তেওঁক আমি এণ্টিজেন টেষ্ট কৰিম আৰু RT-PCR টেষ্ট কৰিম। যদি তেওঁ 2200 টকা আমাৰ সৰু সজাই দি দিয়ে, তেতিয়াহ'লে এণ্টিজেন্টৰ ৰিজাল্ট আমি RT-PCR ৰিজাল্ট আমি এদিনত দি দিম আৰু ৰিজাল্টটো পোৱাৰ লগে লগে তেওঁৰ কোৱাৰেণ্টাইন শেষ হৈ যাব। তাৰমানে বেচিকেলি 10 days will be reduced to just 24 hours. আজি যিটো 10 দিনৰ কোৱাৰেণ্টাইন আছিল, সেইটো মাত্ৰ 24 ঘণ্টালৈকে কমি আহিব। কিন্তু যদি তেওঁ 2200 টকা দি নিজৰ পইচা দি টেষ্ট কৰাব নোখোজে, তেতিয়াহ'লে আমি RT-PCRৰ ৰিজাল্ট দিওঁতে 3 পৰা 5 দিন সময় আমাক লাগিব। সেই সময়খিনি তেওঁ হোম কোৱাৰেণ্টাইনত থাকিব লাগিব। অৰ্থাৎ হি হেজ নাও অপশ্যন আইদাৰ পে 2200, do a তৎকাল RT-PCR
তেতিয়া হোটেলতো থাকিব নালাগে, ঘৰতো পোষ্টাৰ নালাগে, এদিনতে আমাৰ কোৱাৰেণ্টাইন শেষ হৈ যাব। সো এফেক্টিভলি কোৱাৰেণ্টাইন ইজ ৰিডিউচ টু জাষ্ট 24 আৱাৰ্ছ। কিন্তু ডিব্ৰুগড় বা তেজপুৰ আদিত এই সুবিধাটো নাই। গতিকে আন জাগালৈকে গ'ল বা গুৱাহাটীতে কোনোবাই যদি নিজৰ পুঁজি খৰচ কৰিব পৰা অৱস্থাত নাই, তেতিয়াহ'লে তেওঁলোকক আমি বিনামূলীয়াকৈ RT-PCR কৰি দিম। কিন্তু RT-PCRৰ ৰিজাল্টটো ওলাওঁতে 3 পৰা 5 দিন সময় লাগিব আৰু সেই সময়খিনি তেওঁ হোম কোৱাৰেণ্টাইনত থাকিব লাগিব। যদি ৰিজাল্টটো আমি 2 দিনত দিব পাৰোঁ, 2 দিনতে শেষ হৈ যাব, 3 দিনত দিলে 3 দিনত শেষ হৈ যাব, বাট ইন এনি ৱে নট মোৰ দেন 5 ডেজ। আমি ভাবোঁ যে এইখিনি সুবিধা কৰি দিয়াৰ ফলত অসমত আমাৰ উৰাজাহাজৰ যাত্ৰীসকলে তেওঁলোকৰ যাত্ৰা বা হোম কোৱাৰেণ্টাইন আদিৰ যি ৰিকুৱাৰমেণ্ট আছিল সেইটোৰ বহু পৰিমাণে কমি যাব। এটা ভাৰতত পোনপ্ৰথমবাৰৰ বাবে আমি বৰ্তমান এটা সিদ্ধান্ত লৈছোঁ বেছড অন চাইণ্টিফিক এভিডেন্স যে কোভিড পজিটিভ হৈ যোৱা ৰোগী যদি উৰাজাহাজেদি অহা যোৱা কৰে বা ৰেলেদি যদি অহা যোৱা কৰে, তেওঁলোকে নতুনকৈ কোনো টেষ্ট কৰিব নালাগে। ডেট মিনছ মই যদি পজিটিভ আছিলোঁ, এতিয়া মই নিগেটিভ হৈ গ'লোঁ, তাৰমানে আৰোগ্য হৈ যি 1 লাখ লোক ঘৰলৈকে উভতি আহিলে বা আমাৰ অসমত আজিৰ দিনত ৰিকভাৰ হোৱা ৰোগীৰ সংখ্যা হ'ল 1,35,141 জন। তাৰমানে এই 1,35,000 ব্যক্তিৰ বাবে এতিয়া উৰাজাহাজেদি অহা যোৱা কৰিলেও বা ৰেলেদি অহা যোৱা কৰিলেও দে ডোণ্ট হেভ টু ডু এনি টেষ্ট অৰ কোৱাৰেণ্টাইন যদি চিমটমেটিক নহয়। অফক'ৰ্ছ চিমটমেটিক হ'লে বেলেগ কথা, কিন্তু যদি চিমটমেটিক নহয় তেতিয়াহ'লে অল কোভিড পেচেঞ্জাৰ কেন কাম উইদাউট এনি ৰেষ্ট্ৰিকশ্যন। খালি আইডাৰ ডিছচাৰ্জ চাৰ্টিফিকেটখন দেখুৱাব লাগিব, নহ'লে কোভিড পজিটিভ হোৱা চাৰ্টিফিকেটখন দেখুৱাব লাগিব। তেতিয়া আমি টাইমটো গন্তি কৰি আমি ICMRত চাই ল'ম যে হয় এখেত ডিছচাৰ্জ হৈছে। গতিকে এইটো আমি প্ৰথমবাৰৰ বাবে কৰিছোঁ যে কোভিড পজিটিভ যি 1,35,000 ব্যক্তি কোভিড পজিটিভ হ'ল, তেওঁলোকে আৰু এয়াৰপৰ্টত কোনো শাৰী পাতিব নালাগে। সেইখন ভিজিট আছাম এপত যদি সেইখন দি দিয়ে আৰু সেইখন দেখুৱালে তেওঁলোক চিধি ঘৰলৈকে গুচি যাব পাৰিব। এতিয়া আমি বৰ্তমান আমি জানো যে তেওঁলোকৰ এণ্টিবডি আছে কিছুদিন, গতিকে আমি সেইখিনি কৰিছোঁ। বাহিৰৰ পৰাও যদি কোনোবাই ICMRৰ পজিটিভ ৰিপৰ্ট লৈ আহে, মানে ICMR ৱেব পৰ্টেলত আমি মিলালে গম পাব লাগিব যে এওঁ ডিছচাৰ্জ হৈছে আফটাৰ বিং পজিটিভ। গতিকে এইটো অসমৰ ৰোগীৰ ক্ষেত্ৰতে ভাৰতৰো পৰা কোনোবা যদি অলৰেডি পজিটিভ পেচেণ্ট মানে ৰিকভাৰ্ড পেচেণ্ট আহে, তেওঁলোকৰ কাৰণে আমাৰ ইয়াত টেষ্ট আদিৰ প্ৰয়োজন নাই। কিন্তু অৱশ্যে যদি টেম্পাৰেচাৰ দেখা পায় তেতিয়া বেলেগ কথা, ডেট ইজ এ ডিফাৰেণ্ট থিং। ফ্লাইট আৰু ৰেল দুয়োটাৰ কাৰণে। চ' এইখিনি আমাৰ কোভিড সংক্ৰান্তীয় আছিলে। মই দ্বিতীয় ছাবজেক্টটোলৈকে যোৱাৰ আগতে আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে কোভিডৰ ওপৰত। আমি গুৱাহাটী মেডিকেল কলেজত কেইটামান ক্লিনিকেল ট্ৰায়েল কৰি আছোঁ। এটা হৈছে বৰ্তমানলৈকে আমি ৰেমডিচিভিৰ দিয়া পেচেণ্টৰ সংখ্যা 1,000 ক্ৰছ কৰিলে, প্লাজমা থেৰাপিও 1,800 ক্ৰছ কৰিলে। আমাৰ মেডিকেল কলেজে ক্লিনিকেল প্ৰেজেণ্টেশ্যন এটা বনাইছে যিটো আমি আপোনালোকক দিব পাৰিম। কিন্তু আমাৰ যিটো শ্বৰ্ট সিদ্ধান্ত সেইটো হ'ল যে আৰ্লি ষ্টেজত যদি প্লাজমা দিয়ে ইট ইজ এফেক্টিভ। সেইটোৱে হ'ল যে আৰ্লি আৰু মডাৰেট ষ্টেজত দিলে আমি আৰু এটা মেডিচিন ৰেমডিচিভিৰৰ লগত আৰু এটা মিক্স কৰি মেডিচিন আমি ক্লিনিকেল ট্ৰায়েল হিচাপত দিছোঁ। আমেৰিকান FDA টো ইমাৰ্জেঞ্চি অথৰাইজেশ্যন কৰিছিলে, তাৰ বেচিছত আৰু এটা ট্ৰায়েল আমাৰ GMCHত বৰ্তমান চলি আছে। সেইটো আমিয়ে প্ৰথম নামটো আছিলে
এই মেডিচিনটোৰ নাম হ'ল বাৰিচিটিনিব। এই বাৰিচিটিনিব মেডিচিনটো আমি দি আছোঁ উইথ ৰেমডেচিভিৰ এজ এ পিয়ৰলি ক্লিনিকেল ট্ৰায়েল, অৰ্থাৎ GMCHতে আমি ক্লিনিকেল ট্ৰায়েল এটা আৰম্ভ কৰিছোঁ, যিটোৱে ৰিকভাৰী সোনকালে কৰিব বুলি ধাৰণা কৰা হৈছে বেছড অন এভিডেন্স ইন আমেৰিকা। এইটো আমি GMCHত ইন হাউচ ক্লিনিকেল ট্ৰায়েল এটা আৰম্ভ কৰিছোঁ। বঢ়ালে কয় এনেই বঢ়াই দিছে, কমালে কয় এনেই কমাই দিছে। গতিকে মই ভাবোঁ যে যি কংগ্ৰেছ দলে এসময়ত ক'ভিড নায়েই বুলি কৈছে, সব মিছা বুলি ক'লে, ভুৱা বুলি ক'লে, এতিয়া ক'লে যে তাতকৈ তাৰমানে ক'ভিডৰ মৃত্যুৰ সংখ্যাও বেছি। মৃত্যুৰ সংখ্যা বেছি যদি হয় তেতিয়াহ'লেতো এইটোৰ ফালৰ পৰা মানুহে বুজি পাব লাগে যে ক'ভিড ভয়ংকৰ বেমাৰ। গতিকে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক মই অনুৰোধ কৰিম যে তেখেতে যাতে মাস্ক ব্যৱহাৰ কৰা, ছ'চিয়েল ডিষ্টেঞ্চিং কৰা, এই কথাবিলাকৰ ওপৰত তেওঁ যাতে গুৰুত্ব দিয়ে। যদি সঁচাকৈ বেমাৰটো ভয়াৱহ, 608 নহয় আৰু বেছি লোক ঢুকাইছে, তেতিয়াহ'লেতো বেমাৰটো ভয়াৱহ বেমাৰ। কিন্তু এই বেমাৰটোৰ সৈতে যুঁজিবৰ কাৰণে তেওঁলোক আগবাঢ়ি আহিলে আমি আনন্দিত হ'ম। তথ্য লুকুৱা, শুদ্ধ কৰা, এইবিলাক তেওঁলোকৰ দৃষ্টিভংগী। এইটোতো তেখেতে কিহৰ ওপৰত এইটো কৈছে, আমাৰ হাতততো কোনো তথ্য নাই বা কোনেও আমাৰ লগত যোগাযোগো কৰা নাই। আমাৰ তথ্য লুকাব কি আছে? আৰু 200টা বেছিকৈ মৃত্যু হোৱা বুলি আমি লিখি দিলোঁ, তাৰ পৰা আমাৰতো ক'তো এইটোতো ট্ৰফিৰ প্ৰতিযোগিতা নহয়, হয় নহয়? কিন্তু তেওঁ ভাবি থৈছে এইটো কিবা কম্পিটিশ্যন হৈ আছে, ট্ৰফিৰ প্ৰতিযোগিতা চলি আছে। গতিকে তেখেতে ভাল পালোহেঁতেন তেখেতে যদি মাস্ক ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিলেহেঁতেন, ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কথা ক'লেহেঁতেন, কেতিয়াবা যদি কোনোবা এখন মেডিকেল কলেজত গৈ ডক্টৰ নাৰ্ছৰ লগত অলপ সময় খৰচ কৰিলেহেঁতেন। সেইবিলাকতো একো কৰা নাই। কৰিছে জানো? এতিয়াতো এক প্ৰকাৰ এটাতো মন্ত্ৰী বিধায়ক বুলি নহয়, এইটো ৰেলৰ হওক, সকলো চৰকাৰী বিষয়া কৰ্মচাৰী যদি চৰকাৰী কামত যায় তেতিয়াহ'লে তেওঁলোক 96 ঘণ্টাৰ ভিতৰত ঘূৰি আহিলে কোৱাৰেণ্টাইন আৰু টেষ্ট নালাগে। সেইটো আছিলে চৰকাৰৰ ঘোষণা, কাৰণ একোজন অফিচাৰ মাহত 4 বাৰো যাব লাগে। এতিয়াতো সাধাৰণ মানুহৰ কাৰণেও এইটো সিদ্ধান্ত হৈ গ'ল যে আপুনি RT-PCR টেষ্ট কৰক, 24 আৱাৰ্ছৰ ভিতৰতে আপুনি মুক্ত হৈ গ'ল। আমি আপোনালোকে যদি জানে যে আমি 7 দিনৰ পৰা 3 দিনৰ পৰা গৈ 36 ডেইজত আহিছোঁ, আৰু ছেপ্টেম্বৰ মাহৰ ট্ৰেণ্ডটো এনকাৰেজিং আছিল টু দ্য এক্সটেণ্ট যে আগষ্টতকৈ ছেপ্টেম্বৰত টোটেল নাম্বাৰ অফ কেছ বঢ়া নাই। ডেট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে আগষ্ট মাহৰ তুলনাত ছেপ্টেম্বৰত কেছ হিচাপটো এতিয়াও আছে, একদম সম্পূৰ্ণকৈ ওলোৱা নাই। কিন্তু যদি আমি চাব যাওঁ তেতিয়াহ'লে 72,963 আমাৰ 30 ডেইজত আমাৰ হৈছে। কিন্তু জেনেৰেলি কথাটো হ'ল যে আগষ্ট মাহ আৰু ছেপ্টেম্বৰ মাহ আমি 30 তাৰিখে কম্পেয়াৰ কৰিব পাৰিম। মই ভাবোঁ যে ছেপ্টেম্বৰত ৰোগৰ ইনফেকশ্যনৰ ক্ষেত্ৰত বেটাৰ, কিন্তু চিভিয়াৰিটি যদি আমি চাব যাওঁ যে ৰোগীৰ চিভিয়াৰিটিৰ ক্ষেত্ৰত বা ডেথ ৰেটৰ ক্ষেত্ৰত ছেপ্টেম্বৰত বেছি মানুহ মৃত্যু হৈছে। কিন্তু টোটেল কেছ ছেপ্টেম্বৰত আগষ্টৰ তুলনাত বহুত বঢ়া নাই। চ' ডেট মিনছ আমি এটা ক'ব পাৰোঁ যে যদি অক্টোবৰতো এই ট্ৰেণ্ডটো মেইনটেইন কৰে তেতিয়াহ'লে ডেথ ৰেটটো নিজে নিজে কমি আহিব। আজি আমাৰ পজিটিভিটি যদি যোৱাকালি মই টুইট কৰিছোঁ, আমি 7%ৰ আশে-পাশে ছেপ্টেম্বৰ মাহত আছে। ছেপ্টেম্বৰ মাহৰ পজিটিভিটি ৰেট ইজ এৰাউণ্ড 7%। আৰু 5 দিন আছে মাহটোৰ, সেইটো কাৰণে মই কৈ আছোঁ সেইটোলৈকে মই আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ স্বাস্থ্যৰ বিষয়ে আমি ৰাতিপুৱা 9:15 বজাত ডাইৰেক্টৰ এইমছ ৰণদীপ গুলেৰিয়াৰ লগত এখন ভিডিঅ' কনফাৰেঞ্চ কৰিছিলোঁ। সেই ভিডিঅ' কনফাৰেঞ্চখনত সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিত আছিলে আৰু আমাৰ মেডিকেল কলেজৰ গোটেই টিমটো উপস্থিত আছিলে, আৰু মই প্ৰিন্সিপাল ছেক্ৰেটাৰী আমি গোটেইবিলাক উপস্থিত আছিলোঁ। আৰু তাতে আমাৰ মেডিকেল কলেজে তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰেজেণ্ট হেল্থ কণ্ডিশ্যনৰ বিষয়ে প্ৰেজেণ্টেশ্যন এটা দিয়ে,
ডাইৰেক্টৰ এইমছে সন্তুষ্টি প্ৰকাশ কৰিছে যে আমাৰ যিটো লাইন অফ ট্ৰিটমেণ্ট আছিলে সেইটো ঠিকে আছে আৰু এডিশ্যনেলি তেখেতে কেইটামান গগৈ ডাঙৰীয়াক টেষ্ট কৰিব পৰামৰ্শ দিছে আমাৰ মেডিকেল কলেজৰ কৰ্তৃপক্ষক আৰু তেখেতে 2 এদিনতে এইমছৰ পৰা এজন ফেকাল্টিক গগৈ ডাঙৰীয়াক চাবৰ কাৰণে পঠিয়াই দিম বুলিও তেখেতে আমাক জনাইছে আজিৰ দিনটোত তৰুণ গগৈ ডাঙৰীয়াই 3 লিটাৰ অক্সিজেনত 94 অক্সিজেন স্যাচুৰেশ্যন মেইনটেইন কৰিছে অৰ্থাৎ ওভাৰনাইট তেওঁৰ স্বাস্থ্যৰ উন্নতি হৈছে যোৱাকালিৰ তুলনাত যোৱাকালি 6 লিটাৰ আছিলে আজি 3 লিটাৰলৈকে নামিছে আৰু যোৱাকালি 6 লিটাৰ 92 আছিলে আজি 3 লিটাৰতে 94 আছে আৰু আজি আমাৰ প্ৰায় 1 ঘণ্টা ভিডিঅ' কনফাৰেন্স হৈছিলে উইথ ডাইৰেক্টৰ এইমছ যোন ৰন্দীপ গুলেৰিয়া নিজেই পালমিনাৰী মেডিচিনৰ তেওঁ এজন ফেকাল্টি আৰু বিশেষজ্ঞ গতিকে আমি ৰাতিপুৱা 9:15ত উই হেড এ ভিডিঅ' কনফাৰেন্সিং আৰু তাত গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিত আছিলে গগৈ ডাঙৰীয়াৰ হেলথৰ ওপৰত এইখিনি আপডেট এতিয়া মই দুটা সৰু চৰকাৰৰ নতুন আঁচনিৰ বিষয়ে ক'ব খুজিছোঁ আপোনালোকে জানে যে আমাৰ অসম পুলিচৰ কৰ্তব্যৰত যিসকল আৰক্ষী কনিষ্টবল তেওঁলোকক ফুড এলাউন্স হিচাপে অৰ্থাৎ নিজৰ খোৱা বোৱাৰ কাৰণে ৰাজ্য চৰকাৰে প্ৰতি মাহত 1200 টকা দি আছিল অহা 1 অক্টোবৰৰ পৰা প্ৰযোজ্য হোৱাকৈ আমি তেওঁলোকৰ যেটো মান্থলি ৰেশন এলাউন্স সেইটো আমি 2000 টকালৈকে বৃদ্ধি কৰিছো এইটো এটা আমাৰ বাজেটত কমিটমেন্ট আছিল আৰু ইয়াৰ ফলত অসম আৰক্ষীৰ সকলো জোৱান কনিষ্টবলৰ এটা বিশেষ সুবিধা হ'ব যে এমাহত তেওঁলোকৰ ৰেশনৰ খৰচ 1200 টকাত আছিল এতিয়া তেওঁলোকে 2000 টকা পাবলৈ সক্ষম হ'ব এই স্কিমটো আমি ফৰেষ্ট বেটেলিয়নলৈকেও এক্সপান্ড কৰিম তেওঁলোকৰ প্ৰপ'জাল আমি পোৱা নাই পালে আমি ফৰেষ্ট পুলিচ বেটেলিয়নকো এই সুবিধাটো আমি দিব গৈ আছো অসমৰ চাহ উদ্যোগৰ ক্ষেত্ৰত মই 4টা স্কিম এনাউন্স কৰিব খুজিছো এটো উদ্যোগটোৰ ওপৰত আপোনালোকে জানে যে যোৱা কিছু বছৰত অসমৰ চাহ উদ্যোগে এক কঠিন পৰিবেশৰ মাজেৰে গতি কৰিছিল লকডাউনৰ সময়ছোৱাত বাগানসমূহ বন্ধ হৈ আছিল কিন্তু অসম চৰকাৰৰ বিশেষ আগ্ৰহত আৰু অনুৰোধত বাগান কৰ্তৃপক্ষই শ্ৰমিকসকলক নিয়মীয়াকৈ মজুৰি দি আহিছিল আৰু অসমৰ টি ইণ্ডাষ্ট্ৰী যাতে এটা তেওঁলোকৰ ফাইনেন্সিয়েল ভায়াবিলিটি বা ফাইনেন্সিয়েল সিচুৱেশ্যন আমি যাতে তাত কিছু পৰিমাণে অসম চৰকাৰে সহায় কৰিব পাৰে অন দা বেচিছ অফ চাৰ্টেন প্ৰিন্সিপল তাৰ কাৰণে মই 4টা স্কিম এনাউন্স কৰিব খুজিছোঁ এটা হ'ল যে যদি কোনোবা এটা চাহ উদ্যোগে কমাৰ্চিয়েল বেংকৰ পৰা ৱৰ্কিং কেপিটেল লোন লয় তেতিয়াহলে সেই ৱৰ্কিং কেপিটেল লোনৰ ওপৰত অসম চৰকাৰে 3% ইন্টাৰেষ্ট সাবভেনশন দিব তাৰমানে আজি যদি এটা টি গাৰ্ডেনে এখন টি গাৰ্ডেনে 2 কোটি টকা যদি বেংকৰ পৰা লোন লয় ৱৰ্কিং কেপিটেল তেতিয়া তেওঁ 20 লাখ টকা ইন্টাৰেষ্ট বেংকক দিব লাগিব সে তেতিয়া তাৰ 6 লাখ টকা ৰাজ্য চৰকাৰে উভতাই দিব সো ফাৰ্স্ট স্কিম ইজ as an interest subvention of 3% per annum will be provided on the working capital loan taken by a tea garden but individual benefit কোনো গাৰ্ডেনক এটোত আমি 20 লাখতকৈ বছৰি ওপৰত নিদো there is a overall cap of 20 lakhs so এতিয়াৰ পৰা কি হ'ব যে চাহ উদ্যোগসকলে যেটো বছৰটো চলিবৰ কাৰণে বেংকৰ পৰা ৱৰ্কিং কেপিটেল লয় তাতে 3% সুদ ৰাজ্য চৰকাৰে বেংকক উভতাই দিব তাৰমানে 3% ইন্টাৰেষ্ট সাবভেনশন কৰিব
দ্বিতীয়তে আপোনালোকে জানে যে অসমৰ ৰপ্তানি CTC টি ৰপ্তানি নহয়, বেসিক্যালি অৰ্থডক্স টি ৰপ্তানি হয়। এই অৰ্থডক্স টি যেতিয়া উৎপাদন কৰে তেতিয়া CTC টিতকৈ বাগানৰ কৰ্তৃপক্ষই বেছি খৰচ কৰিব লাগে এই কাৰণে যে CTC বনালে যিমান উৎপাদন হয় অৰ্থডক্সত উৎপাদনটো কমি আহে। টি বোৰ্ডে প্ৰতি কেজি অৰ্থডক্স টি বনালে টি গাৰ্ডেনসমূহক 3 টকা সাবসিডি দিছিলে, অৰ্থাৎ পাৰ কেজি যদি এখন টি গাৰ্ডেনে যদি বছৰত 100 কেজি অৰ্থডক্স টি বনায়, হুইচ ইজ 100% এক্সপোৰ্ট, তেওঁক টি বোৰ্ডে 300 টকা দিছিলে। এতিয়া আমি এই বছৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমত উৎপাদিত প্ৰতি কেজি অৰ্থডক্স টিৰ বিপৰীতে অসম চৰকাৰে 7 টকা ৰাজ সাহায্য আগবঢ়াব, 7 rupees পাৰ কেজি। অৰ্থাৎ টি বোৰ্ড আৰু অসম চৰকাৰৰ দুইটা যদি আমি ৰাজ সাহায্য মিলাই দিওঁ তেতিয়ালে 1 কেজি অৰ্থডক্স টি উৎপাদন কৰিলে 10 টকা ৰাজ সাহায্য পাব। ইয়াৰ ফলত অসমৰ চাহৰ ৰপ্তানি, যেহেতু অৰ্থডক্স টি ডমেষ্টিক কনজাম্পশ্যন নাই, ই ইণ্টাৰনেশ্যনেল মাৰ্কেটত যায়, গতিকে অসমৰ চাহৰ ৰপ্তানি বহুগুণে বৃদ্ধি হ'ব বুলি আমি আশা কৰিছোঁ। The first scheme is 3% interest subvention on working capital. Second scheme is 7 rupees subsidy, state subsidy against per kg of orthodox tea produce. তাৰমানে অসমৰ কোনো টি গাৰ্ডেনে যিমানে অৰ্থডক্স টি প্ৰডিউচ কৰিব, ৱেডাৰ ক্ষুদ্ৰ চাহ বাগিচা বা বৃহৎ চাহ বাগিচা, প্ৰত্যেক কেজি অৰ্থডক্স টি কৰাৰ বিপৰীতে 7 টকাকৈ আমি ৰাজ সাহায্য আগবঢ়াম। তাৰোপৰি অৰ্থডক্স টি বনাবৰ কাৰণে যিহেতু মেচিন কিনিব লাগে নতুনকৈ, যদি কোনোবা নতুনকৈ চাহ বাগিচাই যদি অৰ্থডক্স টি যদি বনাবৰ কাৰণে মেচিন আদি কিনিব খোজে, সেই মেচিনৰ ওপৰত আমি 25% ৰাজ সাহায্য দিম। তাৰমানে আমি যিমান পাৰোঁ অসমৰ চাহ উদ্যোগটোক CTCৰ পৰা অৰ্থডক্সলৈকে নিব খুজিছোঁ, কাৰণ ডেট ইজ 100% এক্সপোৰ্ট, আৰু তেতিয়াহে আমি চাহ উদ্যোগটোক জীয়াই ৰাখিব পাৰিম। তাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ যে অৰ্থডক্স টি বনাবৰ কাৰণে কোনোবাই যদি মেচিন কিনে, আসাম গভৰ্ণমেণ্ট উইল গিভ দেম 25% কেপিটেল ছাবচিডি, অৰ্থাৎ মেচিনৰ ওপৰত আমি প্লেণ্ট এণ্ড মেচিনাৰীৰ ওপৰত আমি 25% ছাবচিডি দিম। আৰু ফাইনেলি আমি এগ্ৰিকালচাৰ ইনকাম টেক্স আমি 3 বছৰৰ কাৰণে হলিডে দিছোঁ, যে অহা 3 বছৰ এগ্ৰিকালচাৰ ইনকাম টেক্স টি গাৰ্ডেনসমূহে দিব নালাগে। চ' এই 4টা ইণ্টাৰেষ্ট ছাবভেনশ্যন, subsidy of ₹7 per kg of orthodox tea, 25% on plant and machinery, আৰু এগ্ৰিকালচাৰ ইনকাম টেক্স হলিডে, এই গোটেই 4টা যদি আমি কাম কৰোঁ প্ৰায় 200 crores অসম চৰকাৰৰ ইনভেষ্টমেণ্ট বা আউটফ্ল' হ'ব। আৰু আমি এই 4টা আঁচনি আজি আমি ঘোষণা কৰিছোঁ এটা দিনত, যিটো দিনত ইয়াৰ কাৰণে আমি ঘোষণা কৰিছোঁ যাতে এই বছৰ পূজাৰ বোনাছ টি গাৰ্ডেনসমূহে 20% বেচিছত আমাৰ শ্ৰমিকসকলক দিয়ে, তাৰ এটা আশা ৰাখি মই এই গোটেই 4টা স্কিম আজি এনাউন্স কৰিছোঁ। চ' ইন ৰিটাৰ্ণ against the scheme, against this scheme, our minimum expectation is that at least এই বছৰ কোনো ধৰণৰ বেমেজালি খেলিমেলি নোহোৱাকৈ সকলো বাগিচাই চাহ শ্ৰমিকসকলক যাতে 20% বানচ দিয়ে, পূজাৰ বোনাছ দিয়ে, তাৰ বাবে মই আহ্বান জনাম। তাৰ লগে লগে আজিতে অসম টি কৰ্পোৰেশ্যনৰ বাগিচাসমূহত আমি 20% পূজা বোনাছ আমি ঘোষণা কৰিছোঁ। চ'
all Assam Tea Corporation gardens will get 20% puja bonus. Of course, that will be funded from state budget only. Jihetu tea corporation আৰ্থিক অৱস্থা সেই ধৰণৰ নহয় গতিকে এই চাৰিটা স্কিমে অসমৰ চাহ উদ্যোগটোক পুনৰ সঞ্জীৱিত কৰিব বুলি আমি আশা কৰিছো আৰু তাৰ লগে লগে যাতে পূজাৰ বোনাছ কোনো ধৰণৰ খাম খেলি নোহোৱাকৈ আইন শৃংখলাৰ পৰিস্থিতি নোহোৱাকৈ স্মুথলি যাতে বাগিচা কৰ্তৃপক্ষই দিয়ে তাৰ বাবে মই বাগিচা কৰ্তৃপক্ষক আহ্বান জনাম আৰু টু বিগিন উইথ Assam Tea Corporation আমি 20% tea bonus আমি ঘোষণা কৰিছো অসম চৰকাৰৰ ফালৰ পৰা ফাইনেল মোৰ আৰু সৰু দুটা এনাউন্সমেন্ট আছে হেতু এটা প্ৰসিডুৰেল এনাউন্সমেন্ট আছে আমি যে স্বয়ং আঁচনি ঘোষণা কৰিছিলো তাৰ ফৰ্মত বাকি যায় সাৰ্টিফিকেট লাগিব বুলি উল্লেখ কৰা আছিল আৰু ৰেজিষ্ট্ৰেচন লাগিব বুলি উল্লেখ কৰা আছিল আমি আজি যেহেতু গ্ৰুপৰ সেলফ হেল্প গ্ৰুপক বাকি যায় নিদিয়ে গতিকে গ্ৰুপসমূহে ফৰ্ম ফিল আপ কৰোতে বাকি যায় সাৰ্টিফিকেটখন দিব নালাগে আৰু সেলফ হেল্প গ্ৰুপৰ যেহেতু ৰেজিষ্ট্ৰেচনৰ ব্যৱস্থা নাই বেংক একাউণ্টটো দিলে আমি তাক ৰেজিষ্ট্ৰেচন বুলি গণ্য কৰিম এতিয়া মই শেষত আহিছো বড়ো চুক্তিৰ ৰূপায়ণৰ ওপৰত আপোনালোকে জানে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ লগত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এখন বৈঠক 20 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকত বড়ো চুক্তিৰ ক্ষিপ্ৰ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল বড়ো চুক্তি অনুসৰি অসমৰ ৰাজ্যপাল মহোদয়ে বিটিএডি অঞ্চলৰ নাম পুনৰ সংশোধন কৰি ইয়াক বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন হিচাপে ঘোষণা কৰিছে সো বিটিএডিৰ স্থানত সেই চাৰিওখন জিলা খামৰি কোকৰাঝাৰ চিৰাং বাস্কা ওদালগুৰি জিলা খামৰি বৰ্তমান এই খণ্ডটোক বা এই অঞ্চলটোক বিটিয়া ৰূপে পৰিচিত হ'ব অসমৰ ৰাজ্যপাল মহোদয়ে ইতিমধ্যে বড়ো চুক্তিৰ এই এটা ক্লজক ইমপ্লিমেন্ট কৰাৰ কাৰণে তেখেতে অনুমোদন দিছে তৃতীয়তে বড়ো চুক্তিৰ এটা ডাঙৰ দফা আছিল যে কিছু বড়োলেণ্ড অঞ্চলৰ ওচৰ চুবুৰীয়া যিবিলাক বড়ো অধ্যুষিত গাঁও বিটিচিৰ পৰা বাদ পৰি ৰৈছিল তেওঁলোকে এই বিটিচিত অন্তৰ্ভুক্ত হ'বলৈ আবেদন কৰিব পাৰিব য'ত 50%তকৈ ওপৰত বড়ো পপুলেশ্যন আছে ঠিক তেনেকে বিটিচিৰ সীমাত যিসমূহ অনা বড়ো গাঁও আছে য'ত 50%ৰ ওপৰত অনা বড়ো লোক আছে তেওঁলোকে বিটিচিৰ পৰা ওলাই আহিবৰ বাবেও আবেদন কৰিব পাৰিব তানে বোথ ইনক্লুশন আৰু এক্সক্লুশন বড়ো গাঁওসমূহ সোমাব পাৰিব অনাবড়ো গাঁওসমূহ ওলাব পাৰিব কিন্তু বড়োলেণ্ডৰ মাজত থকা গাঁওবিলাক নহয় অকল সীমান্তত থকা গাঁও বা বাগিচাসমূহ আৰু এই গোটেই কামখিনি এখন আয়োগৰ জৰিয়তে কৰাৰ সিদ্ধান্ত লোৱা হৈছিল অসমৰ ৰাজ্যপাল মহোদয়ে আজি সেই আয়োগখনো নিৰ্মাণ কৰি দিছে অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব পিপি বাৰ্মাই এই আয়োগখনৰ নেতৃত্ব দিব এই আয়োগখনৰ এগৰাকী সদস্য হিচাপে বিটিচিৰ প্ৰশাসক ৰাজেশ প্ৰসাদ থাকিব নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধি হিচাপে জয়ন্ত বসুমতাৰী থাকিব আৰু বিটিএডি অঞ্চলৰ অন্যান্য লোকসকলক প্ৰতিনিধিত্ব কৰিবলৈ ডালিম বায়ন তেখেত থাকিব অৰ্থাৎ আপসুৰ পৰা জয়ন্ত বসুমতাৰী আৰু অন্যান্য সম্প্ৰদায় লোকসকলক প্ৰতিনিধিত্ব কৰিবলৈ ডালিম বায়ন অৰ্থাৎ পিপি বাৰ্মাৰ অধ্যক্ষতাত এই কমিশ্যন হ'ব
কমিশনৰ কাৰ্যকাল 6 মাহ থাকিব। তাত আন 3 গৰাকী সদস্য হ'ল BTCৰ প্ৰশাসক ৰাজেশ প্ৰসাদ, জয়ন্ত বসুমতাৰী, আফচুৰ হৈ আৰু অন্যান্য সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিবলৈ ৰাজ্য চৰকাৰে ওদালগুৰিৰ ডালিম বায়নক নিৰ্বাচিত কৰিছে। এই কমিশনখনেই পৰৱৰ্তী পৰ্যায়ত BTCৰ আসনৰ সংখ্যা 40ৰ পৰা 60 কৰা আৰু সমষ্টিবিলাকক পুনৰ গঠন কৰাৰ ক্ষেত্ৰতো চৰকাৰক পৰামৰ্শ দিব। এই দুইটা কাম হৈ যোৱাৰ লগে লগে অহা এমাহৰ ভিতৰত ৰাজ্য চৰকাৰে বড়ো ভাষাক সহযোগী চৰকাৰী ভাষাৰ মৰ্যাদা দিয়াৰ যিটো এটা ক্লজ আছে আৰু বড়োলেণ্ডৰ বাহিৰত বড়ো কছাৰী টেৰিটৰিয়েল কাউন্সিল ৱেলফেয়াৰ টেৰিটৰিয়েল কাউন্সিলৰ যি প্ৰস্তাৱ আছে তাক ৰূপায়ণৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰ আগবাঢ়িব। ইয়াৰ উপৰিও বড়ো চুক্তি ৰূপায়ণৰ ওপৰত আৰু বহুখিনি দফাৰ ওপৰত ক্ৰিয়ান্বিত কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ আলোচনাত সিদ্ধান্ত হয় আৰু সময়ে সময়ে এই বিষয়ে আমি আপোনালোকক জনাই থাকিম। সৰ্বদলীয় বৈঠক এখন হ'ব আৰু স্বাস্থ্য বিভাগে স্পষ্ট কৰি কৈছে যে নৱেম্বৰৰ 30 তাৰিখলৈকে ইলেকশ্যন পতাৰ পৰিৱেশ নাই আৰু ইমানখিনি আমি ৰিস্ক ল'ব নোৱাৰোঁ। কিন্তু বিহাৰত যি ধৰণে ইলেকশ্যন পৰিচালনা হ'ব, আমাৰ ষ্টেট ইলেকশ্যন কমিশনে বিহাৰৰ পৰা কিছু অভিজ্ঞতা লৈ আহিলে আমি ডিচেম্বৰ মাহত ইলেকশ্যনৰ কথা বিবেচনা কৰিব পাৰিম। বেছড অন দ্য এক্সপিৰিয়েঞ্চ ইন বিহাৰৰ পৰিৱেশটো চোৱাৰ পিছতহে আমি সিদ্ধান্ত ল'ব পাৰিম। কিন্তু স্বাস্থ্য বিভাগে স্পষ্টভাৱে কৈছে যে আজিৰ দিনত নিৰ্বাচন পতাৰ অন্ততঃ 30 নৱেম্বৰলৈকে নিৰ্বাচন পতাৰ কোনো পৰিৱেশ নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2 এদিনতে এখন সৰ্বদলীয় বৈঠক আহ্বান কৰিব, তাতে এই বিষয়ে নিষ্পত্তি কৰা হ'ব। কিন্তু স্বাস্থ্য বিভাগৰ স্পষ্ট সিদ্ধান্ত আমি ৰাজ্য নিৰ্বাচনী আয়োগক জনাই দিছোঁ।